একেবাৰে পুৰা বৰষুণ আৰু বৰষুণত মানে একদম অৱস্থা নাই ৰাস্তাটো পাৰিলে মানে বাছখনো আধালৈকে ডুবি যাব আৰু এইটো হৈছে 6 মাইলৰ পুৰণা বস্তিৰ মানে ৰাস্তাটো আমি না পঢ়া শুনাটোতো টিউশ্যনটো বাদে হৈছে বজাৰ চজাৰো কৰিব নোৱাৰি কি ক'ম আৰু একজাক 2-3 দিন আগতে মানে এনেকুৱা পৰিস্থিতি আগতে আছিলে নাই নাজানো গুৱাহাটীত কিন্তু আমি যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰা এইবিলাক স্মাৰ্ট চিটিত থাকিব ইচ্ছা নোহোৱা হৈ গৈছে আৰু কিবাকৈ পঢ়া শুনাখিনি শেষ হ'লে আমি য'ত থাকোঁ এইটো চাওক ৱাও মোবাইলটো পৰি যাব লাগে আৰু সেইফালে আছে সেই একেবাৰে দিশত এইটো হৈছে পুৰণা বস্তি 6 মাইল পুৰণা বস্তিৰ ৰাস্তা কি বানপানীৰে বানপানী আমাক শেষ কৰি দিছে বাপৰে বাপ মুঠতে মানুহৰ সাংঘাতিক অসুবিধা হৈছে আৰু এনেকুৱা এইটো আমাৰ যিটো আমাৰ নেচাৰ বানপানী যিটো আমাৰ প্ৰকৃতি দিয়ে সেই বানপানীটো বহুত বৰষুণ দিছে সেইটো বেলেগ কথা আৰু কাৰণ কি এইটো হৈছে কৃত্ৰিম বানপানী এই বানপানীটোক আমি কেনেকৈ নোৱা কৰিব লাগে আৰু ইয়াৰ ফলত কিহৰ ফলত হ'ব পাৰে কিহৰ ফলত হৈ আছে কিহৰ কাৰণে হৈ আছে গুৱাহাটীৰ ড্ৰেইনৰ আমাৰ ৰাস্তাৰ মানে কিমান এইবিলাক ব্যৱস্থাবিলাকৰ ক'ত কেনেকৈ কি হৈ আছে সেইবিলাকত বাৰু ক'বলৈ নাযাওঁ কিন্তু মই এটা কথাই কওঁ আমি যেতিয়া ৰাস্তাৰে গৈ থাকোঁ গাড়ীৰ ভিতৰত গৈ থাকোঁ আমাৰ যিখিনি আমাৰ হাতত আমি কৰিব পৰা কেপাচিটি আমাৰ হাতত আছে যেনেকুৱা প্লাষ্টিকৰ জাবৰ জোথৰ যেনেকুৱা লেতেৰা বস্তু নলী মানে নৰ্দমাত যেনে পটককৈ পেলাই দিয়া দলি মাৰি পেলাই দিয়া চিপছৰ পেকেটটোৱে হওক পানীৰ বটলটোৱে হওক আমি যিখিনি কৰিব পাৰোঁ সেইখিনি কি হয় চাওক আমি কিবা এটা কৰাৰ ফলত আজি কিবা এটাতো ভাল হ'ব সেয়াই